তলত উল্লেখ কৰা কোনটো নৱীকৰণযোগ্য সম্পদৰ উদাহৰণ? এনচাৰটো হ'ব সৌৰ শক্তি, ছলাৰ চিষ্টেম। ইয়াত অপশ্যন থাকিব নৱীকৰণ আৰু অনৱীকৰণযোগ্য সম্পদৰ বিষয়ে। বি নম্বৰটো হৈছে তলত উল্লেখ কৰা কোনটো উৎপাদকৰ উদাহৰণ নহয়? এইটো হ'ব ফেনগি। হুইচ অফ দ্য ফলোয়িং ইজ নট এন এক্সাম্পল অফ প্ৰডাক্টৰ, অৰ্থাৎ কোনটো উৎপাদক নহয়? অপশ্যন আছিল কাৰেক্ট এনচাৰটো ভেঁকুৰ হ'ব। ভাৰতবৰ্ষত বন্যজীৱ সংৰক্ষণ আইন কোন চনত বলৱৎ কৰা হৈছিল? এইটো এনচাৰ 1972। তলত উল্লেখিত কোনটো পৰিস্থিতি তন্ত্ৰৰ অজৈৱিক উদাহৰণ নহয়? সেউজীয়া উদ্ভিদ। এতিয়া মই ইংলিছ মিডিয়ামৰ কাৰণে দি আছোঁ আৰু এইটো মই নেক্সটত ইয়াৰ পিছত এছামিছো দিম। ইংলিছত হৈছে হুইচ অফ দ্য ফলোয়িং ইজ নট এন গ্ৰীণ হাউচ গেছ? এইটো কাৰ্বন হ'ব, কাৰ্বন মনক্সাইড হ'ব। তাৰপিছত তোমালোকে চোৱা ইংলিছ মিডিয়ামখিনি, মেনশ্যন টু নন ৰিনিউৱেবল ৰিচোৰ্চ, এইটো দুটা দিলে হ'ল, নন ৰিনিউৱেবল ৰিচোৰ্চ এণ্ড কয়েল এণ্ড আৰু আছে পেট্ৰল আছে। তো এছামিছ মিডিয়ামৰ হৈছে দুটা অনৱীকৰণযোগ্য সম্পদৰ নাম উল্লেখ কৰা। তো এইটো হ'ব কয়লা আৰু পেট্ৰলিয়াম। ইংলিছ মিডিয়ামৰ কাৰণে হোৱাট ইজ দ্য ইক'লজিকেল ছাকচেছন? ইক'লজিকেল ছাকচেছন কি হয়? পৰিৱেশগত উত্তৰাধিকাৰ, ইক'লজিকেল ছাকচেছন। ই হ'ল এটা নিৰ্দিষ্ট অঞ্চলৰ জৈৱ সম্প্ৰদায়ৰ গাঁথনিৰ এক ধাৰাবাহিক আৰু ইয়াতে দিয়া আছে সম্পূৰ্ণ। ইংলিছ মিডিয়ামৰ কাৰণে নেম ফৰ প্ৰাইমাৰী এয়াৰ পলিউশ্যন, অৰ্থাৎ এয়াৰ পলিউশ্যনখনৰ কাৰণে চাৰিটা নেম দিব কৈছে। তো ইয়াতে আছেই চাৰিটা। ছালফাৰ ডাইঅক্সাইড আছে, নাইট্ৰজেন অক্সাইড, পাৰ্টিকুলাৰ মেট্ৰ' অৰ্থাৎ PM বুলিও কোৱা হয়। এছামিছ মিডিয়ামৰ হৈছে ছালফাৰ ডাইঅক্সাইড, নাইট্ৰজেনৰ অক্সাইড, সূক্ষ্ম ধূলিকণা বা পাৰ্টিকুলেট মেটাৰ। এইটো এছামিছৰ কাৰণে। মেনশ্যন টু মেজৰ্ছ টু কণ্ট্ৰল নইজ পলিউশ্যন, যে শব্দ প্ৰদূষণৰ কাৰণে আমি কি কৰিব পাৰোঁ? এট কণ্ট্ৰলিং এট চ'ৰ্চ আছে। এছামিছত হৈছে শব্দ প্ৰদূষণ নিয়ন্ত্ৰণৰ কাৰণে দুটা ব্যৱস্থা, উৎসত নিয়ন্ত্ৰণ, কল কাৰখানাৰ যন্ত্ৰপাতি যান বাহনত চাইলেন্সৰ ব্যৱহাৰ কৰি শব্দৰ মাত্ৰা হ্ৰাস কৰা। চাইলেন্স ব্যৱহাৰ কৰিব লাগিব, তাৰমানে গছ ৰোপণ, জনবসতিপূৰ্ণ অঞ্চলত গছ ৰোপণ কৰিব লাগে। আই নম্বৰত ইংলিছ মিডিয়ামৰ কাৰণে মেনশ্যন টু মেজৰ্ছ টু কণ্ট্ৰল নইজ পলিউশ্যন, এইটো ইংলিছৰ কাৰণে দিয়া হৈছে নইজ পলিউশ্যন। হোৱাট ইজ আৰ ডিকম্প'চাৰ্ছ, যে ডিকম্প'চাৰ্ছ কি? এইটো ইম্পৰ্টেণ্ট আছে। যে বিয়োগকাৰী বা বিয়োজক কি? জীৱৰ অনুজীৱ যেনে বেক্টেৰিয়া, ভেঁকুৰ আদি মৃত উদ্ভিদ আৰু প্ৰাণীৰ দেহৰ জটিল জৈৱিক পদাৰ্থৰে ভাঙি সৰল অজৈৱিক দ্ৰৱলৈ ৰূপান্তৰ কৰে, সেইবোৰকে বুজা যায় বা সেইবোৰকে বিয়োজককাৰী বুলি কোৱা হয়। ইংলিছ মিডিয়ামৰ ডিফাৰেণ্টিয়েট বিটুইন, মানে ডিফাৰেঞ্চ বিটুইন নেচাৰেল এণ্ড আৰ্টিফিচিয়েল ইক'চিষ্টেম, নেচাৰেল আৰু আৰ্টিফিচিয়েল ইক'চিষ্টেমৰ মাজত পাৰ্থক্য। তো এছামিছৰ কাৰণে ইয়াতো দিছোঁ প্ৰাকৃতিক পৰিৱেশ আৰু কৃত্ৰিম পৰিৱেশৰ কি হয়? এইটো সহজ চিম্বল কথা। এই প্ৰকৃতিৰ স্বয়ংক্ৰিয়ভাৱে সৃষ্টি হয়, কোনো ধৰণৰ কাৰো ওপৰত নিৰ্ভৰ নকৰে। এতিয়া আহিল ডিছক্ৰাইব দ্য কজ অফ গ্ল'বাল ৱাৰ্মিং, গ্ল'বাল ৱাৰ্মিঙৰ বিষয়ে। ইম্পেক্ট অফ ইনভাইৰনমেণ্টৰ ওপৰত কিমান ইম্পেক্ট পৰে, তো এইখিনি লিখিলে হৈ যাব। গ্ল'বাল ৱাৰ্মিঙৰ বিষয়ে এইবিলাক আগৰ ক্লাছত আছিল, তো ইয়াতেও ইমান সহজ নহয়, যিহেতু ইনভাইৰনমেণ্টেল ষ্টুডিজ বনাই লিখা যায়। এইখিনি লিখিলে গ্ল'বাল ৱাৰ্মিঙৰ বিষয়ে হৈ যাব। এটি দিছে ইম্পৰ্টেণ্ট ৰিচিং এণ্ড টেম্পাৰেচাৰ্ছ, দ্য প্ৰাইমাৰী ইফেক্ট ইজ নট ইনক্ৰিজ ইন গ্ল'বাল
আছে মাল্টিপল egg and reaching sea levels, increased temperatures, cause এছমিছৰ কাৰণে গোলকীয় উত্তাপ বৃদ্ধিৰ কাৰণসমূহ আৰু পৰিৱেশৰ ওপৰত ইয়াৰ প্ৰভাৱ বৰ্ণনা কৰা। এনচাৰটো হৈছে গোলকীয় উত্তাপ বৃদ্ধি মূলতঃ মানুহৰ কাৰ্যকলাপৰ বাবে বায়ুমণ্ডলত সেউজীয়া গছৰ যিটো গেছ সেইটো বৃদ্ধি হৈছে। কাৰণসমূহ হৈছে জীৱাশ্ম ইন্ধন দহন, খৰি, কয়লা এইবোৰ দহন কৰাৰ ফলত যি সমস্যা হৈছে তাৰ ফলত এই সমস্যাটো বাঢ়ি গৈছে। ঔদ্যোগিক প্ৰক্ৰিয়া আৰু কৃষি, কিছুমান ঔদ্যোগিক প্ৰক্ৰিয়া কৃষি কাৰ্যই পশুধন পালন, ধান খেতি, মিথেন, নাইট্ৰাছ অক্সাইড এই ধৰণৰ গেছ পৰিমাণ যেতিয়া বৃদ্ধি পায় তেতিয়া গোলকীয় উত্তাপ বৃদ্ধি হ'ব পাৰে। বৰফ গলা আৰু সাগৰৰ জলপৃষ্ঠ বৃদ্ধি, উষ্ণতা বৃদ্ধিৰ ফলত হিমবাহ মেৰুদণ্ড অঞ্চলৰ বৰফ গলে যাৰ ফলত সাগৰত পানীৰ পৰিমাণ হৈ যায়। চৰম বতৰৰ ঘটনা, গোলকীয় উষ্ণতা বৃদ্ধিয়ে অধিক সঘনাই আৰু তীব্ৰ ধুমুহা, খৰাং, বানপানী আৰু বনাঞ্চলৰ জুই সৃষ্টি কৰাত অৰিহণা যোগায়। ৰাইট এ শ্বৰ্ট নোট অফ দ্য ফৰেষ্ট কনজাৰভেশ্যন এক্ট, অৰ্থাৎ ফৰেষ্ট যিটো কনজাৰভেশ্যন এক্ট আছিল তাৰ বিষয়ে লিখিব লাগে। এইটো এক্টটো 1980 হৈছিলে। এক্টটো তোমালোকৰ এইটো জনা আছে, সেইকাৰণে মই ইংলিছ মিডিয়ামৰ কাৰণে এইখিনি দিলে হৈ যাব। কি পইণ্ট প্ৰভিশ্যনছ কেইটামান দিবা। কি প্ৰভিশ্যনছ ইট prohibits the diversion of the forest land, এটা আছে the act mandates, এটা গোটেইখিনি দিয়া আছে, এইখিনি পঢ়িলে হৈ যাব। স্কোপ, এবিলিটি এণ্ড তলত আছে এইখিনি টাইপছ অফ লেণ্ড। এছএমএছ হৈছে বন সংৰক্ষণ আইনৰ ওপৰত 33 টকা। বন সংৰক্ষণ আইন 1980 হৈছে ভাৰতবৰ্ষত বনাঞ্চল সুৰক্ষা আৰু সংৰক্ষণৰ বাবে এক কেন্দ্ৰীয় আইন। এইটো বনৰ ৰক্ষণৰ বাবে দিয়া হৈছে আইনখন। এই আইনখনৰ মূল উদ্দেশ্য হৈছে কেন্দ্ৰীয় চৰকাৰৰ পূৰ্ণানুমতি অবিহনে কোনোৱে যাতে বনাঞ্চল যাতে ধ্বংস কৰিব নোৱাৰে, চৰকাৰৰ সহায় বা চৰকাৰৰ অনুমতি অবিহনে। এই আইনে পৰিৱেশৰ ওপৰত প্ৰভাৱ কমাবলৈ বনভূমি ব্যৱহাৰ কৰিলে ক্ষতিপূৰক বনায়ন আৰু মুঠ বৰ্তমান মূল্য পৰিশোধ বাধ্যতামূলক কৰে। সময়ৰ লগে লগে বিভিন্ন ধৰণৰ ভূমিৰ ক্ষেত্ৰত ইয়াৰ পৰিসৰ হৈ যায়। ইয়াতে আছে ডিছকাছ এবাউট ফুট ৱেভ উইথ সুইটেবল এক্সাম্পলছ। ইয়াত উদাহৰণ দিব কৈছে। এনচাৰটো হৈছে এ ফুট ৱেভ ইজ এ নেচাৰেল, এটা আছে গোটেইখিনি, তাৰ পৰা আৰু ইয়াৰ পৰা লিখিলে হৈ যাব। কনচেপ্টটো আছে এ ফুট ৱেভ illustrates the complex feeding ট্ৰফিকেল লেভেলছ আছে কিছুমান, ইয়াতে প্ৰডাক্টছাৰ্ছ আছে। প্ৰাইমাৰী কনজিউমাৰ্ছ আছে। হাৰ্বিভৰছ that eat products, eggs, rabbits, deer, এক্সাম্পলছ বৰ ইম্পৰ্টেণ্ট হয়। উপযুক্ত উদাহৰণসহ খাদ্যজালৰ বিষয়ে আলোচনা কৰা। এছএমএছ মিডিয়ামৰ কাৰণে উপযুক্ত উদাহৰণসহ খাদ্যজালৰ বিষয়ে। খাদ্যজাল হৈছে খাদ্য শৃংখলসমূহৰ এক প্ৰাকৃতিক আন্তঃসংযোগ আৰু এক ধৰণৰ ধাৰণা। খাদ্যজাল এক পৰিৱেশ তন্ত্ৰৰ ভিতৰত থকা জটিল খাদ্য সম্পৰ্কসমূহক চিহ্নিত কৰে, য'ত উৎপাদকৰ পৰা বিভিন্ন ট্ৰফিক স্তৰৰ গ্ৰাহকলৈ প্ৰবাহ দেখুৱায়। ট্ৰফিক স্তৰৰ ভাগবোৰ ইয়াতে আছে। ট্ৰফিক স্তৰ কি হয়? খাদ্যজালৰ জীৱসমূহক ট্ৰফিক স্তৰৰ ভাগ কৰা হয়। উৎপাদক জীৱৰ নিজৰ খাদ্য নিজে প্ৰস্তুত কৰে, তাকেই বোলা হয়।
এটা সম্পূৰ্ণভাৱে দিয়া আছে। ঘাঁহ, শস্য প্ৰাথমিক গ্ৰাহক, হৰিণ প্ৰাথমিক গ্ৰাহক, তৃতীয় গ্ৰাহক, শিয়াল